কিন্তু এটা জাতি তেতিয়া পৃথিৱীৰ বুকুত নিশ্চিহ্ন হৈ যায় সেই জাতিটোৱে যেতিয়া মূল শিপাডাল পাহৰি যায়। আজি আমাৰ মাজত একাংশ লোকৰ সৃষ্টি হৈছে যিসকল লোকে আমাৰ জনজাতীয় লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসৰ পৰা অতৰাই লৈ যাব খোজে। আমাৰ মাজত এচাম লোকৰ সৃষ্টি হৈছে যিসকলে জনজাতীয় লোকসকলক নিজৰ পৌৰাণিক সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে। আমাৰ এচাম লোক আছে যিসকলে জনজাতীয় লোকসকলক নিজৰ বিশ্বাস আৰু নিজৰ উপাসনাৰ পৰা তেওঁলোকক এক সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ লৈ যাব খোজে, যি পৃথিৱীখনৰ লগত মোৰ দেউতাৰো পৰিচয় নাছিল, মোৰ ককা দেউতাৰো পৰিচয় নাছিল, মোৰ আজু ককাৰো পৰিচয় নাছিল। যেতিয়া এটা সন্তানে নিজৰ পিতৃ ধৰ্ম পাহৰি যায়, নিজৰ ককা দেউতাৰ ধৰ্ম পাহৰি যায়, নিজৰ আজু ককাৰ ধৰ্ম পাহৰি যায়, সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয়, এক শিপা নোহোৱা এক গছডাললৈ পৰিণত হয়। আৰু যিডাল গছত শিপা নাথাকে সেই গছডাল বহু দিনলৈ জীয়াইও থাকিব নোৱাৰে। মই ৰাভাসকলক অনুৰোধ কৰিম, আধুনিকতা, শিক্ষাৰ নতুন দিগন্ত, বিজ্ঞান আৰু আধুনিক সংস্কৃতি সকলো আঁকোৱালি লোৱাৰ পিছতো নিজৰ শিপাডাল যাতে আমি কোনো কালেই এৰি নিদিওঁ আৰু শিপাডালত যাতে আমি খামুচি মাৰি ধৰি ৰাখোঁ। জনজাতীয় সাজ পোছাকেৰে আমাৰ শৈশৱ আৰম্ভ হৈছিল আৰু জনজাতীয় সাজ পোছাকেৰে আমি জীৱন লীলাৰ সামৰণি মাৰিম। এই ধৰণে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ, আমাৰ ৰাভাসকলক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰে। আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা, ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে, সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এচাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে। এক প্ৰকাৰ ক'ব গ'লে